আমাৰ সংগঠনটো হৈছে এটা স্বেচ্ছাসেৱী সংগঠন। যদিও আমাৰ সংগঠনটোক 1956 চনত অসম চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হৈছিল, তথাপিতো আমি স্বেচ্ছাসেৱী সংগঠন হিচাপে কাম কৰি আছোঁ। কাৰণ আমি কোনো মাননি আমাৰ সংগঠনৰ সদস্যসকলে নলয়। তো এই ক্ষেত্ৰত আমি যিখিনি কাম কৰিম এইটো মোৰ দায়িত্ব আৰু কৰ্তব্য। পুৰণি বিজেপিক নতুন বিজেপিয়ে যিখিনি সন্মান পাব লাগে সেইখিনি সন্মান পায়নে? নিশ্চয় পায়, নিশ্চয় পায়। মানে কি এটা হয়, কেতিয়াবা ধৰি লওক কোনোবা এজন গৈছে, তেওঁক কাৰ্যালয়ত যাওঁতে তেওঁক নতুন এজনে সুধি দিলে, দাদা আপুনি ক'ৰ পৰা আহিছে? তো এই মানুহজনৰ মনত কষ্ট লাগে, এই মোকেই সুধি দিলেহে। মই আজি 30 বছৰৰ পৰা বিজেপি মোকে সুধি দিলে মই ক'ৰ পৰা আহিছোঁ। তেওঁ মোকে সুধি দিলে, আৰে মই কি হ'লোঁ? সেই এটা কেতিয়াবা মনত আহে। কিন্তু লাগিব আমাৰ দুজনৰ মাজত যেতিয়া আৰ্গুমেণ্ট হয় কেতিয়াবা ভুলেই হয়, কেতিয়াবা মানে বেছিকে আৰু কিবা খং উঠি কৈ দিয়ে, কিন্তু মানে সেইটোকে অভিমান কৰি তেওঁ ভাবি থাকে এইটো একে মোৰে ভুল আৰু মইহে গৈ লাষ্টত চৰি ক'ব লাগে বা পৰিৱেশটো ভাল কৰিব লাগে। কেতিয়াও তেখেতে মোক আহি নকয় যে তোমাৰ ভাগ শুদ্ধ মোৰ ভুল বুলি। সেইটো মোৰ অকণমান বেয়া লাগে। আজিলৈ দাদাই চৰি কৈ পোৱা নাই ন? একদমেই নকয়, কিন্তু ভুলটো তেখেতে থাকে আৰু জানেও কেতিয়াবা যে মোৰে ভুল, কিন্তু অভিমানটো তেওঁৰহে বেছি হৈ একদম মুখ চুখ ফুলাই বহি থাকে। গৈ মই ভাবো নাই আৰু হৈছে আৰু বেয়া লাগি যায়। মোৰ তেওঁৰ প্ৰতি বেয়া লাগে, মানে মানুহজন বেচেৰাটো বহি আছে, মই চৰি কৰিলো, তেতিয়া একদম খুচ আৰু ভিডিঅ'ত কৈ আছিলে যে ৰাতিপুৱাই দাদা চাহ বনাই দিয়ে, কথাটো সঁচানে? একদমেই সঁচা। মোক মৰ্ণিং চাহকাপ মই কেতিয়াও নিজে খাই বেয়া পাওঁ। তেখেতে মানে বেয়া, মানে মই তেওঁক অকণমান হেৰি কৰোঁ আৰু আপোনাৰ হাতৰ চাহকাপ খাই খুব ভাল লাগে, অকণমান জাষ্ট তেল মাৰি দিওঁ, এই গুচি যায়। মৰ্ণিং চাহকাপ সদায় তেখেতে খুৱাই মোক। দাদা ৱেলকাম টু নন পলিটিকেল পডকাষ্ট। থেংক ইউ। কি খবৰ? আজিৰ এই নন পলিটিকেল পডকাষ্টত মোক নিমন্ত্ৰণ কৰি আনি মোৰ পৰা দুআষাৰ আপোনালোকে শুনিব বিচাৰিছে। বিশেষকৈ ৰাইজৰ হকে অসমবাসীৰ হকে ভাল লাগিছে। আপোনালোকক যিখিনি অধিকাৰী আৰু সাংবাদিক বন্ধু আছে প্ৰত্যেককে মই ধন্যবাদ জনাইছোঁ। মুখত ইমান ধুনীয়া হাঁহিটো ক'ৰ পৰা এইটো? আচলতে কি এনেকুৱা, মানে মই আগত যেতিয়া বিভিন্ন কামত ব্যস্ত হৈ থাকোঁ আৰু মই সৰুৰে পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক, পিছত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মই কাৰ্যালয় সম্পাদক আছিলোঁ। সেই সময়ত দলৰ বহুত কম কাম আছিলে, খুবেই কম, আৰু সেইকাৰণে আমাৰ 3টা কাৰ্যালয় একেলগে আছিলে উজান বজাৰত, সতী ৰাধিকা শান্তিপথ, আৰু তাত অসম ৰাজ্যিক কাৰ্যালয়, উত্তৰ পূব সীমামূৰীয়া ৰাজ্যিক কাৰ্যালয় আৰু গুৱাহাটী মহানগৰ জিলা কাৰ্যালয়। তেনেকুৱা 3টা কাৰ্যালয়, 3টাৰে মই কাৰ্যালয় সম্পাদক আছিলোঁ। আৰু তেতিয়াৰ পৰা মই মানে কি, মোৰ এটা স্বভাৱ আৰু এইটো অট'মেটিকেলি স্বাভাৱিকতে হোৱা কথা, মানে হাঁহি থাকোঁ মই, তেনেকুৱা। আৰু হাঁহি থকা কিন্তু এটা ভাল এইটো, কিন্তু হয় ধৰক নৰ্মেলি আপুনি কাৰোবাক লগ পাইছে, হয়। হাঁহি দিলে মানে অকণমান ফ্ৰেণ্ডলি হোৱা যায়, কিন্তু হয় কিন্তু বহুত মই এনেকৈ দেখিছে মুখৰ পৰা হাঁহিটো নোলায় মানে। আছে তেনেকুৱাও আছে। কিন্তু মোক সেই সময়ত কৈছিলে, মানে উজান বজাৰ অফিচত আহিলে কিবা এটা ভাল লাগে, মজুমদাৰৰ হাঁহিটো পালে ভাল লাগে। আজি মোৰো কিন্তু ভাল লাগিছে। হয় বহুত ধন্যবাদ। দিনটো কেনেকৈ বিজি থাকে? দিনটো আচলতে বিভিন্ন কাৰ্যসূচী থাকে মোৰ। ৰাতিপুৱা মই অকণমান মানে দিনৰ চৰ্যাত বিশেষকৈ অকণমান শৰীৰ চৰ্চা অকণমান কৰোঁ, ৰাতিপুৱা প্ৰায় আধা ঘণ্টা সময়। তাৰপিছত মোৰ বাবাটো আছে, কলেজত যায়, তাৰ লগত অকণমান আলোচনা কৰোঁ আধা ঘণ্টামান সময়। তাৰপিছত ঘৰুৱা মিছেছক কিছু আকৌ আধা ঘণ্টা সহায় কৰোঁ। তাৰপিছত মই পাকঘৰ সহায় কৰে, ৰন্ধা বুলি নহয় আৰু যিকোনো আৰু পাকঘৰতে কিছু সহায় কৰি দিওঁ। তাৰপিছত মই অফিচত ওলাই যাওঁ। অফিচত ওলাই গ'লে একেবাৰে অফিচত সোমাই থাকোঁ তেনেকুৱাও নহয়, যাওঁতে আহোঁতে আৰু 2টা জেগাত সোমাওঁ, 2জন বন্ধুক লগ পাওঁ, কিছু কথা পাতোঁ আৰু অসমৰ বিভিন্ন সমস্যাৰাজিৰ বিষয়ে কথা পাতোঁ। তো সেই ধৰণৰ দিনটো মানে ধৰি লওক 3জন 4জন মানুহ এক্সট্ৰাকৈ লগ পাওঁৱে, মানে অফিচত যোৱাৰ বাহিৰেও তেনেকুৱা। এই যিটো ক'লে বৌক আপুনি ৰাতিপুৱাই অলপ হেল্প কৰে, এইটো ৰেগুলাৰ তাৰমানে? ৰেগুলাৰ মানে একচুৱেলি কি আছে, মিছেছে কেতিয়াও চাহ বনাই নাখায় ৰাতিপুৱা চাহকাপ।
আপুনি বনাই দিওঁ মানে? মানে নিমখৰ বিনা চেনিৰ চাহ খায় আৰু সেই চাহকাপ মানে মই বনাই দিওঁ। বাহ হয় ইমান মৰমীয়াল আপুনি ন? হয়, আমি দুয়োজনে খাওঁ আৰু ভাল লাগে, মানে কিবা এটা ভাল লাগে। তেওঁ সদায় এইটোৱে মানে ভাল পায় মোক, আপোনাক যে বহুত ভাল পায় এইকাৰণে ন? হয়, মোক এইটো ভাল পায় মানে, আৰু কয় যে ৰাতিপুৱা চাহকাপ আপোনাৰ হাতেৰে খালে মোৰ দিনটো ভাল যায়। বাহ তেনেকুৱা আৰু ভিডিপি VDP হয়। ভিডিপি কি হয় অকমান খালি ৰাইজক যদি বুজি নাপায় অকমান যদি খালি বুজাই কয়। হয় হয় হয়, VDP আছাম ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন, VDP খুব চমুকৈ VDP কোৱা হয়। আমাৰ অসম গাঁওৰক্ষী সংগঠন, অসম গাঁওৰক্ষী সংগঠন 1949 চনত আমাৰ প্ৰয়াত হৰিনাৰায়ণ বৰুৱাদেৱে আৰম্ভ কৰিছিলে। সেই সময়ত আচলতে আৰম্ভ কৰাৰ কিছু বেলেগ মানে আৰ্থিক আৰু ভৌগোলিক পৰিৱেশ এটা আছিলে সেই সময়ত। বিশেষকৈ ভৌগোলিক এনেকুৱা আছিলে যে আমাৰ যি সীমামূৰীয়া ৰাজ্য আছে নাগালেণ্ড, সেই নাগালেণ্ডৰ যিবিলাক সীমামূৰীয়া ৰাজ্য আছিলে, সেই ৰাজ্য মানে আমাৰ এলেকা আছিলে, সেই এলেকাসমূহত কিছু নাগা দুৰ্বৃত্তই আহি অত্যাচাৰ আৰম্ভ কৰিছিলে। আৰু সেই অত্যাচাৰবিলাকৰ কাৰণে আমাৰ পুলিচৰ সেই সময়ত মানে সেই এলেকাত গৈ ততাতৈয়াকৈ গৈ নাপায়, আমাৰ ৰাস্তা ঘাট ইমান উন্নত নাছিলে, আৰু আৰক্ষী এটা লিমিটেড আছিলে, মানে খুব সীমিত পৰ্যায়ৰ আৰক্ষী বিষয়া আছিলে বা আৰক্ষী অধিকাৰী। কিমান চন এইটো? 1949 চন, স্বাধীনতাৰ পিছতে আৰু। তো তেতিয়া কি হ'ল, তেওঁলোক যিহেতুকে গৈ নাপায় আৰু ইতিমধ্যে তেওঁলোকে আহি নানান অত্যাচাৰ কৰি গুচি যায়, তো তেওঁ ভাবিলে কি খুব সোনকালে তথাতৈয়াকৈ আমি কিবা ব্যৱস্থা লোৱা যদি আমি এটা কৰিব পাৰোঁ তেতিয়া খুব ভাল হয়। তেতিয়া তেওঁৰ মনলৈ আহিলে যে এইটো আমি যদি এটা কিবা অনুষ্ঠান খোলোঁ বা এটা সংগঠন খোলোঁ, এনেকুৱা মনত ভাবি পিছত তেওঁ এই অসম গাঁওৰক্ষী সংগঠনৰ জন্ম দিলে। আৰু তেওঁ তেতিয়াই কৈছিলে যে একোখন গাঁৱত যদি আমি নিজৰে গাঁওখন চোৱা চিতা কৰিবৰ কাৰণে যদি আমি 25জন ডেকা ল'ৰা বা আমি আই মাতৃক যদি আমি দায়িত্ব দিব পাৰোঁ, তেওঁলোকে সুৰক্ষা দিব পাৰিব। তো সেই লক্ষ্য ৰাখি পেলাই তেওঁ গাঁওৰক্ষী সংগঠনৰ আৰম্ভ কৰিলে। আপুনি এই DDPৰ চিফ এডভাইজাৰ। হয় হয়, আপোনাৰ কাম কি হয় ইয়াতে? মই মুখ্য উপদেষ্টা হিচাপে আছোঁ, আৰু ইয়াতে মোৰ প্ৰধান কাম হ'ল মই আমাৰ বিভিন্ন জিলাসমূহ ভ্ৰমণ কৰিব লাগে, আৰু জিলাসমূহত আমাৰ যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকক মই উৎসাহ দিব লাগে, আৰু সংগঠনৰ কামৰ কাৰণে মানে বেছিকৈ বেছি যাতে সময় দিব পাৰে তাৰ বাবে তেওঁলোকক মই প্ৰেৰণা দিব লাগে। আৰু কিয়নো আজিৰ প্ৰেক্ষাপটত 1949 চনৰ মানে আৰ্থ সামাজিক আৰু ভৌগোলিক পৰিৱেশ আৰু আজিৰ আৰ্থ সামাজিক তথা ভৌগোলিক পৰিৱেশৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। সেই সময়ৰ যিটো সমস্যা, আজি নাগালেণ্ডৰ পৰা যি মানে আহি পেলাই তেওঁলোক আহি আমাক অত্যাচাৰ কৰিছিলে, সেই পৰিৱেশ আজি নাই। আজি 2025 চনত আজি পৰিৱেশটো সম্পূৰ্ণ বেলেগ হৈছে, আৰু আজিৰ প্ৰেক্ষাপটত আমাৰ মাজত দেখা দিছে কিছুমান ন সমস্যা। তাৰ ভিতৰতে আছে আমাৰ ড্ৰাগছৰ সমস্যা, যি আমাৰ মানে যুৱ যি সমাজ আছে সেই যুৱ সমাজক ধ্বংস কৰা ঠেলি দিছে, যি মাদক দ্ৰব্যৰ এটা সাংঘাতিক সমস্যা, বাল্য বিবাহৰ এটা মাৰাত্মক সমস্যা যিটো আছে। তাৰপিছত আমাৰ গছ যি আছে, আমি গছবিলাক কাটি কুটি আমি শেষ কৰিছোঁ। গছ যদি নাথাকে তেতিয়াহ'লে আমাৰ যি গ্ৰীণ ৰিভলিউশ্যনৰ কথা আছে, মানে কাৰ্বন এমিশ্যনৰ যিটো কথা আছে, আমি কাৰ্বন ৰহিত এখন মানে সমাজ বিচাৰোঁ, মানে পৰিৱেশ বিচাৰোঁ, সেই বিষয়বিলাক আমি নাপাম। আৰু সেইকাৰণে আজিৰ প্ৰেক্ষাপটত অসম গাঁওৰক্ষী সংগঠনৰ প্ৰয়োজনীয়তা খুবেই বেছি। আৰু অসম গাঁওৰক্ষী সংগঠনক যদি আমি মানে প্ৰত্যেক গাঁৱৰে 25জন আমি যদি যুৱক যুৱতীক যদি আমি সক্ৰিয় কৰি ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমি সেই গাঁৱত চুৰ হওক, ডকাইত হওক, মদ ভাঙৰ বেহা বেপাৰ হওক, বা আমাৰ ড্ৰাগছৰ হওক বেহা হওক, বা আমাৰ বাল্য বিবাহৰ বেহা হওক, আমি সকলোবিলাক আমি বন্ধ কৰিবলৈ সক্ষম হ'ম। আৰু সেয়েহে আমাৰ মাজে মাজে কি হয়, আমাৰ আৰক্ষী সঞ্চালক প্ৰধানসকলৰ লগত আমাৰ আলোচনা হয়, আৰু আৰক্ষী বিষয়া মানে শীৰ্ষ আৰক্ষী বিষয়া যিমানবিলাক থাকে তেওঁলোকৰ লগত আমাৰ আলোচনা হয়। মাজতে আমাৰ যোৱা জানুৱাৰী 13-14 তাৰিখে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতো আলোচনা হৈছে এই বিষয়ত, যে আমি অসম গাঁওৰক্ষী সংগঠনক অসমৰ গাঁওসমূহৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আৰু আমি কেনেকৈ আটকধুনীয়াকৈ গঢ়ি তুলিব পাৰোঁ, আৰু আজিৰ প্ৰেক্ষাপটত কেনেকৈ আমি এই সংগঠনটোক মানে সক্ৰিয় কৰি ৰাখিব পাৰোঁ। ইয়াক আমি উপযুক্ত প্ৰশিক্ষণ দিয়া, আৰু তাৰ কাৰণে প্ৰশিক্ষণৰ লগতে আমি সেই ব্যক্তিসকলক, কাৰণ আৰু এটা কথা আপুনি চাব,
আমাৰ সংগঠনটো হৈছে এটা স্বেচ্ছাসেৱী সংগঠন। যদিও আমাৰ সংগঠনটোক 1956 চনত অসম চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হৈছে, তথাপিতো আমি স্বেচ্ছাসেৱী সংগঠন হিচাপে কাম কৰি আছোঁ, কাৰণ আমি কোনো মাননি আমাৰ সংগঠনৰ সদস্যসকলে নলয়। তো এই ক্ষেত্ৰত আমি যিখিনি কাম কৰিম এইটো মোৰ দায়িত্ব আৰু কৰ্তব্য, সেই হিচাপে আমি কৰিব লাগিব। তে মই এই গাঁওখনৰ মোৰ জন্ম হৈছে, মই এই গাঁওখনৰ এজন যুৱক বা যুৱতী, আৰু এই গাঁওখনৰ প্ৰতি মোৰ কৰ্তব্য আছে। গতিকে সেই কৰ্তব্যখিনি মই নিষ্ঠাৰে পালন কৰি যাব লাগিব, কিয়নো মোৰ পিছৰ যিসকল প্ৰজন্ম আহিব সেই প্ৰজন্মসকলে মোৰ গাঁওখনলৈ গৌৰৱ কৰিব লাগিব, আৰু গাঁওখনত এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব, এক শৈক্ষিক বাতাবৰণৰ সৃষ্টি কৰিব লাগিব। আৰু আজিৰ সমাজত আৰু এটা ডাঙৰ কথা হৈছে, সেইটো হৈছে কি, ৰাসায়নিক কিছুমান দ্ৰব্য দি পেলাই আমাৰ যি বিশেষকৈ কেঁচা সামগ্ৰী আছে, শাক পাচলি, এইবিলাকত এনে কিছুমান মানে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হৈছে যিবিলাকে আমাৰ শৰীৰত একদম বিষাক্ত ৰূপে কাম কৰিছে, বিষ হিচাপে কাম কৰিছে। গতিকে এই বস্তুটো যাতে আমি কেনেকৈ অৰ্গেনিক খেতি কৰি আমাৰ কৃষকসকলক আমি উৎসাহ দি প্ৰেৰণা দি আমি কেনেকৈ আগবঢ়াই নিব পাৰোঁ, সেইটোও আমি চাবলগীয়া হৈছে। কাৰণ কি, আমি আমাৰ যি প্ৰজন্ম আছে, আহি অহা প্ৰজন্মক আমি পংগু কৰিব নোৱাৰোঁ, তেওঁলোকৰ ভৱিষ্যতক আমি সুৰক্ষা দিব লাগিব, আৰু সেই দায়িত্ব আমি ল'ব লাগিব। এই আপুনি ক'লে, আৰু এইটো সঁচা কথা এটা যে আজিৰ দিনত অসমত ড্ৰাগছ ওলোৱাৰ সংখ্যা বহুত বাঢ়ি গৈছে। হয় হয়। আপোনালোকৰ সংগঠনে কেনেকুৱা পদক্ষেপ লৈছে যে এইবোৰ মানে মুক্ত কৰিবলৈ কেনেকুৱা পদক্ষেপ লৈছে অকণমান যদি কোৱা? হয় হয়, ড্ৰাগছ মুক্ত কৰা। হয় হয়। আচ্ছা, এটা বিষয় আৰু আপোনাক মই জনাওঁ, গাঁওৰক্ষী সংগঠনৰ আইন হাতত লোৱাৰ কোনো অধিকাৰ নাই, যিহেতুকে আমি স্বেচ্ছাসেৱী সংগঠন, আৰু আমি অসম আৰক্ষীৰ ভগ্নী সংগঠন হিচাপে আমাক কয়, আমি ছিষ্টাৰ অৰ্গেনাইজেশ্যন অফ আছাম পুলিচ। তো আমাৰ কি হয় যে আমি উৎসটো আমি যেতিয়া গম পাওঁ, আমি চ'ৰ্চটো যেতিয়া গম পাওঁ, তেতিয়াই আমি আৰক্ষীক ফোন কৰি খবৰ দিওঁ। মাজত নিজে মানে আমি নিজে কৰায়ত্ব কৰিব নোৱাৰোঁ। অ'কে, আমি নিজে কৰায়ত্ব কৰিব নোৱাৰোঁ, তাৰ বিভিন্ন কথা আছে। এক নম্বৰ কথা, আমাক চৰকাৰে সেই অধিকাৰ দিয়া নাই। 2 নম্বৰ কথা, আমাৰ হাতত কোনো তেনেকুৱা অস্ত্ৰ নাই। 3 নম্বৰ কথা, আমি একে সময়তে আমি যেতিয়া এখন কিবা গাড়ী ধৰিবলগীয়া হয়, কিবা ধৰিবলগীয়া হয়, তেতিয়া আমি কিবা এখন তেওঁলোকক নটিচ বা কিবা এটা আমি কাগজ দিব লাগিব, চিজ কৰিব লাগিব। তো সেই বস্তুখিনি কৰাৰ আমাৰ কোনো অধিকাৰ নাই, যিহেতুকে আমি সেইখিনি কৰিব নোৱাৰোঁ। তো আমাৰ এটাই কাম যে আমি ওচৰত যিখিনি আৰক্ষী থানা আছে, আৰক্ষী থানাৰ বিষয়া আছে, আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া থাকে প্ৰত্যেক থানাতে, OC, তো তেখেতক আমি ইনফৰ্ম কৰিব লাগে, বা SI হওক, SP হওক, তেখেতসকলক আমি ইনফৰ্ম কৰিব লাগে, আৰু তেখেতসকলৰ জৰিয়তেহে আমি ইমিডিয়েটলি কৰায়ত্ব কৰোঁ। কিমানখিনি কৰিছে আপোনালোকে এই সংগঠনে? এতিয়ালৈকে আমি এতিয়ালৈকে কৰিমগঞ্জত আমাৰ কৰা হৈছে। কৰিমগঞ্জত প্ৰায় আমাৰ 3 কোটি টকাৰ ড্ৰাগছ জব্দ কৰাত আমি সহায় কৰিছোঁ। মানে আমাৰ ইনফৰ্মেশ্যনৰ কাৰণে তেওঁলোকে জব্দ কৰিবলৈ সক্ষম হৈছে, আৰু যিটো কাৰণে আমাৰ সঞ্চালক প্ৰধান মহোদয়ে আমাৰ তাৰ গাঁওৰক্ষী বাহিনীৰ সদস্যক মাতি আনি ইয়াতে, স্বেচ্ছাসেৱকক মাতি আনি ইয়াতে তেওঁ পুৰস্কৃতও কৰিছে। তো তেনেকুৱা নগাঁও জিলাতো হৈছে, লখিমপুৰ জিলাত হৈছে, এইফালে আমাৰ দৰং জিলাত হৈছে। তো এনেকৈ বিভিন্ন জিলাত আমি সহায় আগবঢ়াইছোঁ। অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে আছে আপোনালোকৰ? হয়, প্ৰত্যেক জিলাতে আছে, প্ৰত্যেক জিলাতে আছে। আমাৰ বৰ্তমান 22,000 আমাৰ হেৰি VDP কৰ্মী গোট আছে আমাৰ গোটেই গাঁৱত। হয়, আপুনি কোৱা মতে যে আমি ইয়াৰ পৰা চৰকাৰৰ পৰা কোনো অনুদান নাপাওঁ, হয়, নিজৰ পৰাই কৰোঁ। হয়, নিজৰ পৰাই কেনেকৈ কৰে অকণমান সেইটো বস্তু তাৰমানে চৰকাৰৰ পৰা আমি অনুদান নাপাওঁ, মানে মই এইটো কৈছোঁ যে নোপোৱা নিচিনাই। মানে আগতে এনেকুৱা আছিলে, আমাৰ গাঁওৰক্ষী বাহিনীৰ যি গোট, সেই গোটবিলাকক আউট অফ পকেট মানি সেই হিচাপে আমাক এটা 2,500 টকাৰ সাহায্য দিছিলে। 2,500 টকাটো 2,500 টকাটো এক মাহত দিছিলে, আৰু সেই 2,500 টকাটো আমাৰ সভাপতি, সম্পাদক আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, এই 3জন মিলি প্ৰায় একাউণ্ট থাকে, তেওঁলোকে অপাৰেট কৰিছিলে। কিন্তু মাজতে কি হ'ল, প্ৰায় 2 বছৰেই হ'ল এতিয়া, এই মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা SRE বুলি অৰ্গেনাইজেশ্যন আছে, ছিকিউৰিটি ৰিলেটেড এক্সপেণ্ডিচাৰ। তো তেওঁলোকে আহি ক'লে যে এই ব্যৱস্থাটো তেনেদৰে আউট অফ পকেট মানি হিচাপে নহ'ব, এইটো বেনিফিচিয়াৰী ছিষ্টেমলৈ নিব লাগিব।
এতিয়া কি হ'ল বেনিফিচিয়াৰী ছিষ্টেমত নিয়াৰ কাৰণে আমাৰ 25জন গাঁওৰক্ষী বাহিনীৰ স্বেচ্ছাসেৱকক 25জনক 100 টকাকৈ প্ৰতি মাহে মানে তেওঁলোকৰ একাউণ্টত জমা দিয়ে। অ'কে। তো এই বস্তুটো মানে আজিৰ তাৰিখত দিয়কচোন 100 টকাৰ একেবাৰে ন্যূনতম মূল্য যিটো আমি ধৰি লওক হেৰি কৰিব নোৱাৰোঁ 100 টকাটো একেবাৰে গতিকে আমি সেই বস্তুটো মানে কি ধৰিবই নোৱাৰিম মানে কি 100 টকানো কি আৰু আমি ওলাই গৈ চাহ একাপ খালে 500 টকা খৰচ হয় গতিকে 100 টকা আমি নাই বুলিয়ে কৈছোঁ আৰু এই ক্ষেত্ৰত আমি আমাৰ গাঁওৰক্ষী বাহিনীয়ে আমি চৰকাৰৰ ওচৰত আমি এটা আমাৰ দাবী বুলিও ক'ব পাৰে আৰু আমাৰ এটা মানে আশা বা আমি আমাৰ এটা আগ্ৰহ চৰকাৰৰ প্ৰতি যে গাঁওৰক্ষী সংগঠনে যিহেতুকে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই আছে গতিকে আমাক এই ক্ষেত্ৰত বিশেষ এটা ব্যৱস্থা লোৱা উচিত আৰু বৰ্তমানৰ যি 2500 টকা দি আছে এই প্ৰক্ৰিয়া যিটো চলি আছে চলি থাকক কিন্তু ইয়াৰ উপৰিও যদি অসম চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক গাঁওৰক্ষী সংগঠনক মানে আগভাগ ল'বৰ কাৰণে কমচে কম যদি আৰু 5000 টকাকৈ হ'লেও যদি এক অনুদান আউট অফ পকেট মানি হিচাপে দিয়ে তেতিয়া আমাৰ খুবেই সুবিধা হয় সংগঠনটো চলাই নিয়াত আৰু কি হয় বহুত সময়ত ধৰি লওক ৰাতি যেতিয়া আমাৰ ডিউটি দিয়ে ৰাতি ডিউটি দিওঁতে কি হয় চাহ একাপ খাবলৈ মন যায় এতিয়া আমাৰ সম্পাদকজনেও 100 টকা পায় সভাপতিজনেও 100 টকা পায় আমাৰ নায়ক থাকে নায়কজনেও 100 টকা পায় আৰু বাকী স্বেচ্ছাসেৱীসকলেও 100 টকা পায় চব একেলগে সকলোৱে 100 টকা পায় এতিয়া সম্পাদকজনে কয় মই চাহ কিনি কিয় খুৱাম বাকী কেইজনো আহক খুৱাওক তেনেকুৱা এটা অৱস্থা হয় আৰু যিটো একেলগে 25জন গোট খোৱাৰো সম্ভৱ নহয় গাঁওখনত কেতিয়াবা 7জন কেতিয়াবা 8জন কেতিয়াবা 5জন তেনেকৈয়ে গোট খায় গতিকে সাধাৰণতে সংগঠন এটা চলাই নিয়াৰ প্ৰধান দায়িত্ব থাকে সভাপতি সম্পাদক আৰু কোষাধ্যক্ষ আমাৰ তাত নায়ক তো এইকেইজনৰ দায়িত্ব থাকে এতিয়া সভাপতি সম্পাদকে কিমান খৰচ কৰিব তেওঁলোকে কেনেকৈ চাহ খুৱাব তো সেই এটা ব্যৱস্থা থাকে আমাক মানে সা সঁজুলিৰ প্ৰয়োজন হয় বিশেষকৈ ধৰি লওক টৰ্চ লাইটৰ প্ৰয়োজন হয় আমাৰ এটা বেজৰ প্ৰয়োজন হয় আমাৰ পৰিচয়ৰ কাৰণে টুপি এটাৰ প্ৰয়োজন হয় আপোনালোকৰ ড্ৰেছ নিদিয়ে ন ড্ৰেছ নাই ড্ৰেছ দিয়া নাই আৰু আমাৰ ধৰি লওক ঠাণ্ডা দিন হ'লে আমাৰ কম্বলৰ প্ৰয়োজন হয় বৰষুণ হ'লে ছাতিৰ প্ৰয়োজন হয় তো এনেকুৱা কিছু সা সামগ্ৰী আমাক কেতিয়াবা চৰকাৰে দিছে নিদিয়া নহয় কিন্তু এতিয়া ধৰি লওক প্ৰায় কিছুদিন ধৰি আমাৰ মাজতে এটা চেংচন হৈছিলে 50 লাখ টকা কিন্তু মানে পইচা কম আমাৰ ইউনিট বেছি গতিকে কি কৰিম কি নকৰিম বুলি ভাবি থকা হৈছে বৰ্তমানে কিনা হোৱা নাই চৰকাৰে কিবা পদক্ষেপ লৈছেনে এতিয়া হয় চৰকাৰে মানে একচুৱেলি আমাৰ শেহতীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত যিটো আমাৰ আলোচনা হ'ল তাত তেখেতে কৈছিলে যে আমি এই বিষয়ে বিশেষভাৱে আমি চিন্তা কৰি আছোঁ আৰু আমাৰ আৰক্ষী সঞ্চালক প্ৰধানদেৱকো কৈছে যে আপুনি কিবা এটা ইয়াৰ এটা সমাধানৰ এটা সূত্ৰ বাঢ়ি কৰক যে কি ধৰণে আমি তাক সলিউশ্যনটো কৰিব পাৰোঁ এই ক্ষেত্ৰত মানে কি তেওঁ দুটা দিশত বিচাৰিছে এটা হৈছে কি আমাৰ গাঁওৰক্ষী বাহিনীৰ সদস্যসকলক প্ৰশিক্ষিত কৰি কিছুমান অৰ্গেনাইজেশ্যনৰ লগত এওঁলোকক এটাচ কৰক কিছুমান অৰ্গেনাইজেশ্যন ধৰি লওক আমাৰ কেতিয়াবা ট্ৰেফিক কণ্ট্ৰলৰ কাৰণেও আমি ব্যৱহাৰ কৰি দিব পাৰোঁ কেতিয়াবা আমি ধৰি লওক বানপানীৰ সমস্যা এটা আছে তো বানপানী সমাধানৰ ক্ষেত্ৰতো যেতিয়া ইমিডিয়েটলি বানপানী আহি যায় সেই বানপানীৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰতো আমাৰ ভিডিপিখিনিক তেওঁলোকে কামত লগাব পাৰে এতিয়া আমাৰ অইল যিবিলাক ছেক্টৰ আছে অইল ছেক্টৰবিলাকত পহৰাৰ কাৰণে আমাক দায়িত্ব দিব পাৰে তাৰপিছত আমাৰ চেংচুৱাৰী যিবিলাক আছে আমাৰ কাজিৰঙা আছে মানাহ আছে পবিতৰা আছে এইবিলাকতো আমাক ব্যৱহাৰ কৰিব পাৰে এই ধৰণৰ বিভিন্ন দিশ আছে সেইবিলাকত আমাক ব্যৱহাৰ কৰিব পাৰে চৰকাৰে আৰু সেই বিষয়টো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইদিনা আলোচনাত আনিছে যে এওঁলোকক আমি কিছু ক্ষেত্ৰত ব্যৱহাৰ কৰি তেওঁলোকক সেই ফালৰ পৰাও আমি কিছু আৰ্থিক সাহায্য দিব পাৰে আৰু দিবও লাগিব দিব লাগে চলিবলৈতো অসুবিধা হয় আৰু এই ক্ষেত্ৰত মই আৰু এটা প্ৰপ'জাল মানে মোৰ ফালৰ পৰা মই কৈছিলোঁ যে আমাৰ গাঁওৰক্ষী সংগঠনক যিহেতুকে কোনো জলপানী বা আমাক দৰমহা নিদিয়ে গতিকে যদি গোটেই সদস্যসকলৰ কাৰণে এটা বীমাৰ ব্যৱস্থা কৰা হয় মানে লাইফ ইঞ্চুৰেঞ্চৰ যদি এটা ব্যৱস্থা কৰে এইটো গভৰ্ণমেণ্টে যদি কৰে তেতিয়াহ'লে খুব কম প্ৰিমিয়ামৰ জৰিয়তে আমাৰ
সকলোকে আমাৰ এতিয়া ধৰি লওক কিমান হ'ব অতি কমেও আমাৰ 5 লাখ সদস্য হ'ব গোটেই অসমত চ' এই 5 লাখ স্বেচ্ছাসেৱীক মানে চৰকাৰে যেতিয়া কৰিব খুব কম খৰচত আমাৰ লাইফ ইঞ্চুৰেঞ্চৰ ব্যৱস্থাটো কৰি দিব পাৰে তেতিয়া কমচে কম ডিউটিত থাকোঁতেই হওক বা ডিউটিত নাথাকোঁতেই হওক যিসকল ঢুকায় তেওঁলোকৰ পৰিয়ালে 2 লাখ টকাই হওক 5 লাখ টকাই হওক 10 লাখ টকাই এটা এককালীন সাহায্য পালে পৰিয়ালটো উপকৃত হ'ব আৰু কাৰণ কি প্ৰেৰণা এটা দিব লাগিব নহয় সদস্যখিনিক এতিয়া নহ'লে ঘৰৰ পৰিয়ালৰ সকলোৱে ক'ব পত্নীয়ে ক'ব ল'ৰা ছোৱালীয়ে ক'ব আৰে তুমি ভিডিপি কৰি ডিউটি মাৰি আছা কি পাইছা তুমি কিন্তু মানে তেওঁ একো বিচৰা নাই তেওঁ গাঁওখনৰ কাৰণে তেওঁ সেইখিনি ত্যাগ কৰিছে একো নাই গাঁৱৰ কাৰণে এইটো দায়িত্ব আছে প্ৰত্যেকৰে দায়িত্ব যে মোৰ গাঁওখন সুন্দৰ হওক ভাল হৈ থাকক গতিকে মোৰ এটা দায়িত্ব মই সেই হিচাপে পালন কৰিছোঁ কিন্তু তাৰ মাজতো সকলোৱে এটা আশা কৰে সকলোৱে অকণমান হ'লেও আশা কৰে যে চৰকাৰে এবাৰ ভাবি চালে ভাল আছিল এবাৰ অকণমান তো সেই বস্তুটো আছে গতিকে আমাৰ মাননীয় মুখ্য সচিব ৰবি কুটা ডাঙৰীয়া তেখেতেও কৈছিলে যে আমাক প্ৰশিক্ষিত কৰি এটা বিশেষ ব্যৱস্থা কৰাৰ প্ৰয়োজন সিদিনা আমাৰ মাননীয় মন্ত্ৰী অশোক সিংহল ডাঙৰীয়া আমাৰ যি ৭৬তম অধিৱেশন আছিলে ৭৬তম অধিৱেশনত তেওঁ মুখ্য অতিথি হিচাপে তেওঁ গৈছিলে আৰু তাত তেওঁ এইটো উল্লেখ কৰিছিলে যে তেওঁ মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিব আৰু এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত ব্যৱস্থা ল'ব আমাৰ বৰ্তমান বিভাগীয় মন্ত্ৰী মাননীয় ৰূপেশ গোৱালা ডাঙৰীয়া তেখেতেও এই ক্ষেত্ৰত ব্যৱস্থা ল'ব বুলি আমাক আশ্বাস দিছে আৰু আমাৰো বিশ্বাস চৰকাৰে নিশ্চয় আমাৰ কাৰণে ভাবিব আপোনালোকৰ সংগঠনৰ লগত যিবোৰ আছে কৰ্মী হয় বেলেগতো একো কাম নকৰে হয় নহয় ব্যক্তিগত কিবা কাম কৰেনে নাই এনেকুৱা নহয় যে তেওঁলোকে ভিডিপিয়ে কৰে বেলেগ একো নকৰে তেনেকুৱা নহয় তাৰমানে ধৰি লওক কৃষকসকলে নিজৰ খেতি কাম কৰে অ'কে তাৰ লগতে তাৰ লগতে ভিডিপি দায়িত্বটো যিসকল দোকান দিয়ে তেওঁলোকে দোকানৰো কাম কৰে যিসকল ঠিকা টকলি বা এনেকুৱা কিছু কাম কৰে গাঁৱৰে কিছু কাম কৰে তো সেইসকলেও এই ক্ষেত্ৰত তাৰমানে তেওঁলোকৰ নিজৰ ডিউটিৰ মাজতে ভিডিপি কাম কৰে অকল ভিডিপিয়ে কৰি আছে তেনেকুৱা নহয় কিন্তু এইটোও হয় যে সদায় ৰাতি ডিউটি দি থকাটো এইটো সম্ভৱ নহয় গতিকে তেওঁলোকৰ যিটো ছেক্ৰিফাইচ এই ছেক্ৰিফাইচটো আমি স্বীকাৰ কৰিব লাগিব মানে যথেষ্ট মানে ছেক্ৰিফাইচ হয় কাৰণ কি ৰাতি আমি আগতে শুনো তেনেকুৱা যে এদিন ৰাতি টোপনি ক্ষতি কৰিলে মানে 21 দিনলৈ টোপনি নমৰে তেনেকুৱা গতিকে তেনেকুৱা এটা আমি ছেক্ৰিফাইচ কৰি আছোঁ গতিকে সেই বস্তুটো চৰকাৰে নিশ্চয় বিবেচনা কৰিব এইটো আমাৰ মানে বিশ্বাস আছে চৰকাৰৰ ওপৰত আপুনি RSS কৰিছিলে তাৰপিছত এতিয়া BJP কৰি আছে হয় অকণমান যদি জাৰ্নিটো জনাই আপুনি আৰু আপুনি মই জনামতে আপুনি বহুত পুৰণা BJP হয় যেতিয়া অসমত কোনো BJP নাছিলে তেতিয়া আপোনালোক BJP কৰিছিল অকণমান যদি কয় কথাটো হয় না মই একচুৱেলি ভাৰতীয় জনতা পাৰ্টিত 2000 কি হ'ব 1993 পৰা মই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছোঁ অফিচিয়েলি জইন কৰিছিল 1993 হয় 1993 ফেব্ৰুৱাৰী মাহত মই যোগদান কৰিছিলোঁ 7 ফেব্ৰুৱাৰী আৰু তেতিয়াৰ পৰা মই দলটোত লাগি আছোঁ সেই সময়ত 1993 ভাৰতীয় জনতা পাৰ্টিত অসমৰ যি অৱস্থা আছিল তেতিয়া একেবাৰে মানে চালুকীয়া অৱস্থা কৰিব শিশু অৱস্থাত আছিলে আৰু বিজেপিৰ সেই সময়ত যিসকল কাৰ্যকৰ্তা আছিলে সেই কাৰ্যকৰ্তাসকল কিন্তু মনোবল আছিল যথেষ্ট তাৰ ভিতৰত আমি ধৰি লওক কিছু কাৰ্যকৰ্তা আমি নাম ল'বই লাগিব বিশেষকৈ আমাৰ সেই সময়ৰ সভাপতি আছিলে সকলোৱে মানে প্ৰয়াত প্ৰবীণ বৰুৱা প্ৰয়াত আনন্দেশ্বৰ বৰঠাকুৰ প্ৰয়াত ইন্দ্ৰমণি বৰা প্ৰয়াত পাৰ্বতী প্ৰসাদ গোস্বামী প্ৰয়াত জিতেন্দ্ৰ কুমাৰ বৰুৱা ললিতকান্ত বৰুৱা প্ৰয়াত হবিবুৰ ৰহমান এইসকল প্ৰয়াত ললিত মেজ এইসকল ব্যক্তি মানে প্ৰয়াত ভাস্কৰ শৰ্মা এইসকল ব্যক্তি আজি আমাৰ মাজত নাই মানে মোটামুটি মানে এটা চাম মানে আমাৰ মাজৰ পৰা গুচি গৈছে কিন্তু তেখেতসকলৰ সেই সময়ত যিটো উৎসাহ উদ্দীপনা দলটোক ভাল পোৱা এইটো মানে একদম বিৰল আছিলে মানে আমি যেতিয়া কাৰ্যালয়ত আছিলোঁ আচ্ছা সেই সময়ত কাৰ্যালয় আকৌ এটা কাৰ্যালয় যদিও তাত 3টা মানে অফিচৰ কাম হৈছিলে কাৰ্যালয় এটাই আছিল কিন্তু সেইটো অসম ৰাজ্যিক ভাজপা কাৰ্যালয় আকৌ উত্তৰ পূব সীমামূৰীয়া ৰাজ্যিক কাৰ্যালয় তাৰমানে নৰ্থ ইষ্ট বৰ্ডাৰ এৰিয়া ষ্টেটছ অফিচ প্লাছ গুৱাহাটী মহানগৰ জিলা কাৰ্যালয়
তিনিটা কাৰ্যালয় এটা কাৰ্যালয়তে আছিল আৰু মই তেতিয়া কাৰ্যালয় প্ৰমুখ আছিলোঁ, তিনিটা কাৰ্যালয় মই চলাওঁ তেনেকুৱা আছিলে। তো সেই সময়ৰ পৰা দল আহি আমি যেতিয়া 2006 চন আমি পালোঁ। 2006 চনত আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এখন সভা হৈছিলে আমাৰ জিলা পুথিভঁৰাল, গুৱাহাটী জিলা পুথিভঁৰালত। আৰু সেই সভাখনত এটা বস্তু মানে খুব পুংখানুপুংখভাৱে আলোচনা হৈছিলে আৰু তাত এটা বস্তু স্থান পাইছিলে যে ভাৰতীয় জনতা পাৰ্টীয়ে অসমত গা কৰি উঠিব পৰা নাই, তাৰ মূল কাৰণ কি? আৰু মূল কাৰণটো সেই সময়ত মানে আমাৰ আলোচনাত এটাই উত্তৰ ওলাইছিলে যে দেয়াৰ ইজ এ লেক অফ লিডাৰশ্বিপ, মানে নেতৃত্বৰ অভাৱ আমাৰ দলত। আৰু সেইকাৰণে নেতৃত্বৰ খোজ আমাৰ মাজত চলি আছিলে যে আমি কাৰোবাক আমি দলত আনিব নেতৃত্ব দিব। তো সেই বস্তুটো আমাৰ চলি আছে, ক্ৰমান্বয়ে চলি আছে। দলত বিভিন্নজন আহিছে, দলত যোগদান কৰিছে, কিন্তু লিডাৰশ্বিপ ল'ব পৰা সেই মানুহ আমাৰ অভাৱ আছিলে আৰু আহাই নাছিলে দলত। পিছত আমাৰ এনেকুৱা হ'ল 8 ফেব্ৰুৱাৰী 2011 চনত আমাৰ বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী, প্ৰাক্তন অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেতে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে। তো তেওঁ সেই সময়ত আমাৰ ৰঞ্জিত দত্ত আছিলে, বৰ্তমানৰ শোণিতপুৰৰ তেওঁ সাংসদ, আমাৰ প্ৰাক্তন মন্ত্ৰী। তো তেওঁ সভাপতি আছিলে। তো আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া জইন কৰাৰ পিছত দলত এটা হাৱা আহিলে, সমগ্ৰ অসমত এটা বতাহ বলিলে যে ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰিব পাৰিব। সেই বস্তুটো আহিলে। তাৰপিছত ক্ৰমান্বয়ে তেওঁক ৰাজ্যিক সভাপতি বনোৱা হ'ল। তেওঁক জইন কৰাৰ পিছতে গোটেই অসমত বিজেপি থন্দৰি উঠিলে। মানে আগতে আছিলে, এনেকুৱা নহয় যে তেওঁ অহাৰ আগত বিজেপি নাছিল, কিন্তু তেওঁ অহাৰ আগত দুগুণ উৎসাহেৰে দলৰ কৰ্মীসকলে আগবাঢ়িলে আৰু দলৰ সদস্যতা বৃদ্ধি কৰিলে, দলৰ কাম বৃদ্ধি কৰিলে, কাৰ্যক্ৰম বৃদ্ধি কৰিলে। মানে দল এটা আমাৰ 4টা বস্তু লাগে। কাৰ্যক্ৰম, প্ৰথম লাগিল কাৰ্যকৰ্তা, তাৰপিছত লাগিল কাৰ্যক্ৰম, তাৰপিছত লাগিল কাৰ্যালয়, তাৰপিছত লাগিল কোষ। তো এই 4টা বস্তু আমাক লাগে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অহাৰ পিছত আমাৰ দলত, তো দলটো নতুনকৈ এটা আৰু উৎসাহ পালে, উদ্দীপনা পালে। তো ইয়াৰ পিছত তেওঁ নেতৃত্বৰ যিটো কথা, আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ মাজত এটা বিশ্বাস আহিলে যে এতিয়া আমাৰ নেতাৰ অভাৱ নাই, এতিয়া আমি চৰকাৰ গঠন কৰিব পাৰিম। এই মানে নাওখন মানে একদম পুৰা ধুমুহাৰ নিচিনা একদম ফুল স্পীডত নাওখন চলিছে। তেনে সময়তে আমাৰ লগত আৰু এজন আহি বিশেষ ব্যক্তি দলত যোগদান কৰিলে। তেওঁ যোগদান কৰিলে 23 আগষ্ট, আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী পৰম শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতে যোগদান কৰিলে। তো তেখেতে যোগদান কৰাৰ পিছত গোটেই অসমত আৰু এটা বাতাবৰণ হ'ল। আৰু এই বাতাবৰণটো তাৰমানে এনেধৰণৰ হ'ল, ইলেকশ্যনৰ আগত যেতিয়া মই গুৱাহাটীত বিভিন্ন ঠাইত মানে ৰখোঁ, ক'ৰবাত পাণ খাবৰ কাৰণে, ক'ৰবাত চাহ খাবৰ কাৰণে, তো মানুহবিলাকেও তেতিয়া চৰ্চা শুনিছিলোঁ, এই সৰ্বানন্দ সোণোৱালটো আছে আকৌ এবাৰ হিমন্ত বিশ্ব আহিলে, এইবাৰ বিজেপিক কোনে ৰাখে? তো এই বস্তুটো তাৰমানে এই বস্তুটো মানে ৰাইজৰ মাজত এটা মেছেজ গুচি গ'ল এওঁ জইন কৰাৰ লগে লগে যে অসমত 100% চৰকাৰ হ'ব। আৰু যাৰ কাৰণে আমি 2016 চনত অসমত প্ৰথমবাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি চৰকাৰ বনাবলৈ সক্ষম হ'লোঁ। আৰু দলৰ যিখিনি কাৰ্যক্ৰমণিকা, এই কাৰ্যক্ৰমণিকাত মই জনাব বিচাৰিছোঁ, প্ৰথমে আমাৰ প্ৰয়াত সভাপতি প্ৰবীণ বৰুৱা ডাঙৰীয়া, তেখেতৰ নেতৃত্বত 5 বছৰ কাল, আৰু ইন্দ্ৰমণি বৰা তেখেতৰ নেতৃত্বত 6 বছৰ, পিছত আমাৰ নাৰায়ণ বৰকটকীৰ নেতৃত্বত 3 বছৰ, ৰাজেন গোহাঁইৰ নেতৃত্বত 3 বছৰ, তো ৰঞ্জিত দত্তৰ নেতৃত্বত, ৰঞ্জিত দাসৰ নেতৃত্বত, সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নেতৃত্বত, পিছত ভৱেশ কলিতা, এনেকৈ এই যিসকল আমাৰ সভাপতি হ'ল, এই সভাপতিসকলৰ বিভিন্ন সময়ৰ কাৰ্যক্ৰমণিকাত আমাৰ ৰঞ্জিত দাসৰ সময়তো দলটো একদম বহুত আগবাঢ়ি গৈছিলে। আমি মানে ধৰি লওক প্ৰত্যেক গাঁৱে গাঁৱে আমি দলৰ কাম লৈ যাবলৈ সক্ষম হৈছিলোঁ। ৰাজেন গোহাঁইৰ দিনতো তেনেকুৱা। কিন্তু সেই সময়ত মানুহৰ মাজত এটা বস্তু আছিলে, আমি চৰকাৰ বনাব পাৰিমনে, এই প্ৰশ্নটো খালি মানুহৰ মাজত আছিলে। কিন্তু ৰাজেন গোহাঁইয়ে নিজৰ সমষ্টিত জিকি পেলাই তেওঁ দেখাইছিলে। নগাঁও লোকসভাত যেতিয়া তেওঁ নগাঁও লোকসভাত জিকিলে, তেতিয়া অসমৰ মানুহে মানে বিশ্বাস কৰিলে
যে বিজেপিক ছাপোৰ্টাৰ অসমত বহুত আছে নগাঁৱত যিহেতুকে জিকিছে আমি গোটেই অসমত জিকিব পাৰিম সেই বস্তুটো আমাৰ মাজলৈ আহিলে আৰু আজি অসমত যিখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমাৰ উন্নয়নৰ কাম চলি আছে এই কামৰ যিটো গতি এই গতি এনেধৰণে যদি আমাৰ আৰু 5 বছৰ আমি চলাওঁ তেতিয়াহ'লে অসমটো মানে ভাৰতবৰ্ষৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত আমি 1 নম্বৰত স্থান লাভ কৰিম সেই অৱস্থালৈ আমাৰ আহিব মই ইয়াতে এটা কথা এনে নৰ্মেলি চবৰে মনত আহিব হয় মোৰো আহিছে মই কথাটো সুধিব লাগিব হয় হয় 90 চনত বিজেপি জইন কৰা হয় মানুহ হয় আজিও বিজেপিত ভাল স্তৰত কিয় নাই কি ক'লে বিজেপিত কিয় ভাল স্তৰত কিয় নাই তাৰমানে ভাল দায়িত্ব ধৰি লওক দায়িত্ব না এইটো এনেকুৱা বিষয় আপোনাক মই কওঁ মানে নতুন আৰু পুৰণা এইটো মাজে মাজে দলত কেতিয়াবা চৰ্চা হয় যে পুৰণা মানুহখিনি ক'ৰবাত অৱহেলিত হৈছে নেকি তেওঁলোকে কিবা দায়িত্ব পোৱা নাই নেকি বা নতুন মানুহখিনি আহি বিজেপিটো গ্ৰাস কৰিছে নেকি এনেকুৱা কথা মাজে মাজে আহে আৰু মোৰ লগত যেহেতুকে মই 93 পৰা বিজেপি গতিকে বহুত পুৰণা মানুহে মোৰ লগত এই বিষয়ত কথা পাতি থাকে আলোচনা কৰে বহুতে কয় দাদা আমাৰ কি হ'ব কোনোবাই কয় ভাইটি আমাৰ কি হ'ব কোনোবাই কয় ছাৰ আমাৰ কি হ'ব এইটো চলি থাকে কিন্তু তাত এটা কথা কি আছে আমি দলটো আমি ডাঙৰ কৰিব লাগিব তো দলটো ডাঙৰ কৰিব হ'লে আমি পুৰণাখিনিকে লৈ যদি আমি দলটো চলাই থাকোঁ তেতিয়া দলটো ডাঙৰ নহ'ব আৰু দল ডাঙৰ নহ'লে আমি চৰকাৰ গঠন কৰিব নোৱাৰোঁ আমাৰ লক্ষ্য উদ্দেশ্য এই লক্ষ্য আৰু উদ্দেশ্যক যেতিয়া আমি কাৰ্যৰূপ দিবলগীয়া হয় তেতিয়া আমাৰ হাতত কি লাগে অধিকাৰ লাগে অধিকাৰ আমি কেতিয়া পাম যেতিয়া আমি শাসনভাৰ পাম গতিকে আমাৰ যি লক্ষ্য উদ্দেশ্য আছে আমি ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰলৈ আমি নিব বিচাৰোঁ অসমখনক এখন উন্নত ৰাজ্যলৈ আমি নিব বিচাৰোঁ কৃষি ক্ষেত্ৰত আমি অসমখনক মানে অসমৰ মানে গোটেই ভাৰতবৰ্ষৰ ভিতৰতে আমি কৃষি ক্ষেত্ৰত চহকী কৰিব বিচাৰোঁ তো এইবিলাক আমাৰ যি প্লেনিং একে সমাজৰ পিছপৰা যিজন ব্যক্তি তেওঁক আমি সমমৰ্যাদালৈ আনিব বিচাৰোঁ এইবিলাক আমি কেতিয়া কৰিব পাৰিম যেতিয়া আমাৰ হাতত শাসনভাৰ থাকিব আৰু শাসনভাৰ তেতিয়াহে হ'ব আমাৰ যেতিয়া দুৱাৰখন খোলা থাকিব সকলো আমাৰ দললৈ আহিব পাৰিব এতিয়া আজি আমি পুৰণাখিনি গ্ৰাস কৰিছোঁ নেকি সেইটো নহয় পুৰণা আৰু নতুন এটা বস্তু আপুনি চাব যাৰ দক্ষতা আছে তেওঁ পুৰণা হ'লেও দায়িত্ব পাব আজি দিলীপ শইকীয়া ৰাজ্যিক সভাপতি হৈছে ইয়াৰ আগত ভৱেশ কলিতা আছিলে তেখেত ৰাজ্যিক সভাপতি হৈছে সকলো পুৰণা এওঁলোক নতুন নহয় কালি আহি বিজেপিত জইন কৰা নহয় গতিকে এওঁলোকে ৰাজ্যিক সভাপতিৰ নিচিনা দায়িত্ব পাইছে তে কেনেকৈ পালে দক্ষতা আছে আপুনি মই পুৰণি গতিকে মোক মানে এই দায়িত্বটো দিব লাগিব মোক মিনিষ্টাৰ দিব লাগিব বা মোক চেয়াৰমেন দিব লাগিব সেইটো বিষয় নহয় এটা কথা ঠিক আছে যে চৰকাৰে সকলোখিনিকে একে সময়তে সুবিধাও দিব নোৱাৰে কাৰণ সীমিত আজি যদি আপুনি অধ্যক্ষ উপাধ্যক্ষ আমাৰ যিবিলাক পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজ আছে অধ্যক্ষ উপাধ্যক্ষৰ কথা কয় তো সীমিত আমি 100টা পোষ্ট আছে বা গোটেইবিলাক মিলালে হয়তো আমি 200টা পোষ্টত হ'ব 200টা পোষ্ট আমি 200জনকে দিব পাৰিম যদি আমি দাবীদাৰ আছোঁ 1000জন 800জনটো বাদ পৰিবই গতিকে সেই বিষয়টো বুজিব লাগিব সেই বিষয়টো বুজিব লাগে আৰু চৰকাৰে কৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে আমি সকলোকে আমি দায়িত্ব দিব লাগিব গতিকে যিবিলাকে এতিয়ালৈকে দুটা টাৰ্মত দায়িত্ব পাইছে দুটা টাৰ্ম পালে আমি নেক্সটত হয়তো তেওঁলোকক দায়িত্ব নিদিম মানে কি এই ইয়াৰ অৰ্থ হৈছে কি তেওঁলোকে বাকীসকলৰ কাৰণে ভাবি আছে যে আৰু কাৰোবাক আমি দায়িত্ব দিব লাগিব গতিকে সেই বিষয়টো এনেকুৱা নহয় যে চৰকাৰে মানে চব বন্ধ কৰি দিলে ক্ল'জ কৰি দিলে সেইটো নহয় গতিকে নতুন আৰু পুৰণি আৰু নতুন চাওক এতিয়া আজি যদি বিশেষ আমি ধৰি লওক নতুন সদস্যৰ কথা এতিয়া পীযুষ হাজৰিকা ডাঙৰ আচ্ছা তেওঁ আহিছে তেওঁকতো আমি চকী এখন দিবই লাগিব না জয়ন্ত মল্ল বৰুৱাক আমি এইটো চকী এখন দিবই লাগিব কাৰণ সেইবিলাকতো কেপাবল ব্যক্তি না যিসকলৰ কাৰ্যক্ষমতা আছে মানে কাম কৰা এবিলিটি আছে 24 আৱাৰ্ছ কাম কৰা এবিলিটি আছে তেওঁলোকক আমি দায়িত্ব দিবই লাগিব আৰু আমাৰ মাজতো এনেকুৱা নহয় যে পুৰণাখিনিৰ মাজত নাই কিন্তু পুৰণাখিনিয়ে নিজকে ফ'কাছত আনিব পৰা নাই ক'ৰবাত নহয় ক'ৰবাত লেক আছে ডেফিচিট আছে ক'ৰবাত মানে ফ'কাছত আহিব লাগিব ন কথাটো গম পাইছে মানে কি এই সমষ্টিত যিমানখিনি মানুহ আছে মোৰ সমষ্টিত সকলোৱে মোৰ কথা কয় মোক জানে সেই ব্যৱস্থাটোলৈ তুমি আহিব লাগিব তুমি আহিব লাগিব
সেই কথাবিলাক আছে গতিকে আমি বৰ্তমানৰ আমাৰ দলৰ নেতৃত্ব বা চৰকাৰৰ নেতৃত্বই আমাৰ পুৰণাসকলক বিত্তীয় কৰিছে তেনেকুৱা বুলিতো মই নাভাবোঁ আৰু এটা কথা সংমিশ্ৰণ এটা হ'বই কিছু আমি নতুনক দায়িত্ব দিব লাগিব কিছু পুৰণাক দায়িত্ব দিব লাগিব আৰু নতুনখিনিয়ে নহ'লে দলত কিয় আহিব একোৱে যদি নাপায় কিয় আহিব দলটোত তেওঁলোকে ক'ব আমি দলটোত যোগদান কৰি মুখামিয়ে কৰিলোঁ তেনেকুৱা কথা এটা হ'ব না কাৰণ কি তেওঁলোকেতো কিবা এটা আশা লৈ আহিছে গতিকে তাৰ সংমিশ্ৰণত দলটো চলাব লাগে আৰু সেইখিনি আমাৰ নেতৃত্বই খুব ভালদৰে জানে আৰু তাৰ নিশ্চয় মানে সম্পূৰ্ণ আলোচনা মৰ্মে চৰ্চা মৰ্মে সিদ্ধান্তবিলাক ল'ব আৰু এটা কথা মই সুধোঁ পুৰণি বিজেপিক নতুন বিজেপিয়ে যিখিনি সন্মান পাব লাগে সেইখিনি সন্মান পায়নে নিশ্চয় পায় মানে কি এটা হয় কেতিয়াবা ধৰি লওক কোনোবা এজন গৈছে তেওঁক কাৰ্যালয়ত যাওঁতে তেওঁক নতুন এজনে সুধি দিলে দাদা আপুনি ক'ৰ পৰা আহিছে তো সেই মানুহজনৰ মনত কষ্ট লাগে এই মোকে সুধি দিলেহে মই আজি 30 বছৰৰ পৰা বিজেপি মোকে সুধি দিলে মই ক'ৰ পৰা আহিছোঁ তেওঁ মোকে সুধি দিলে আৰে মই কি হ'লোঁ মানে সেই এটা কেতিয়াবা মনত আহে কিন্তু সেইটো কাৰণে আমি মাজে মাজে কাৰ্যালয়ত যাব লাগিব আৰু নতুনখিনিয়েতো চিনি নোপোৱাটো স্বাভাৱিক আৰু আমি বিভিন্ন কাৰ্যসূচীত আমি নিজকে জড়িত কৰিব লাগিব আমাৰ বুথত বিভিন্ন কাৰ্যসূচী হয় আমাৰ মণ্ডলত হয় জিলাত হয় ষ্টেটত হয় গতিকে সকলো কাৰ্যসূচীত যেতিয়া আমি যোগদান কৰি থাকিম নতুন পুৰণি আমাৰ চাহ চিনাকি হৈ যাব কাৰণ সেইটো মিলনথলী আমাৰ নন পইণ্টত আৰু এটা ৰাউণ্ড এটা ফোন কল আপুনি বৌক ফোন কৰিব লাগিব হয় আপোনাৰ এটা ভাল গুণ এটা বেয়া গুণ আমি জানিম তাৰমানে আমি জানিম মানে পৰা সকলোৱে জানিব আপুনি ফোন লগাই দিয়ক হয় মানে আপুনি নিজে চাহ বনাই ৰাতিপুৱা খুৱাই আপোনাৰ বেয়া গুণটো নকয় মই জানোৱে খালি ভাল গুণে ক'ব দাদাৰ নিচিনাই হ'ব লাগিব মানে সঁচা পুৰুষ হ'ব লাগিব যিয়ে ৰাতিপুৱাই চাহ লাউড স্পীকাৰ দি দিব অঁ কথা পাতাচোন এবাৰ হেল্ল' হয় দাদা আমাৰ পডকাষ্টত বহিছে নন পলিটিকেল পডকাষ্ট দাদাৰ এটা ভাল গুণ এটা বেয়া গুণ আপুনি ক'ব লাগে হয় ঠিক আছে ভাল গুণটোকে কওঁ বাৰু প্ৰথমতে হয় কওক হয় এখেতৰ ভাল গুণ বুলি ক'বলৈ গ'লে মানুহজন বহুত পজিটিভ হয় আৰু মানে সহজ সৰল বহুত মানুহৰ লগত খুব সোনকালে মিলি সকলো লগতে কাম কৰি যাব পাৰে সেইটো বহুত বেছি ভাল গুণ আৰু বেয়া গুণ ক'ব লাগিব নেকি লাগিব বেয়া গুণ মানে কি আমাৰ দুজনৰ মাজত যেতিয়া আৰ্গুমেণ্ট হয় কেতিয়াবা ভুলেই হয় কেতিয়াবা মানে বেছিকে আৰু কিবা খং উঠি কৈ দিয়ে কিন্তু মানে সেইটোকে অভিমান কৰি তেওঁ ভাবি থাকে এইটো একে মোৰে ভুল আৰু মইহে গৈ লাষ্টত চৰি ক'ব লাগে বা পৰিৱেশটো ভাল কৰিব লাগে কেতিয়াও তেখেতে মোক আহি নকয় যে তোমাৰ শুদ্ধ মোৰ ভুল বুলি সেইটো মোৰ অকণমান বেয়া লাগে আজিলৈ দাদাই চৰি কৈ পোৱা নাই ন নাই একদমেই নকয় কিন্তু ভুলটো তেখেতে থাকে আৰু জানেও কেতিয়াবা যে মোৰে ভুল কিন্তু অভিমানটো তেওঁহে বেছি হৈ একদম মুখ চুখ ফুলাই বহি থাকে গৈ মই ভাবো নাই আৰু হৈছে আৰু বেয়া লাগি যায় মোৰ তেওঁৰ প্ৰতি বেয়া লাগে মানে মানুহজন বেচেৰাটো বহি আছে মই চৰি কৰিলো তেতিয়া একদম খুচ আৰু ভিডিঅ'ত কৈ আছিলে যে ৰাতিপুৱাই দাদা চাহ বনাই দিয়ে কথাটো সঁচা নে একদমেই সঁচা মোক মৰ্ণিং চাহকাপ মই কেতিয়াও নিজে খাই বেয়া পাওঁ তেখেতে মানে বেয়া মানে মই তেওঁক অকণমান হেৰি কৰোঁ আৰু আপোনাৰ হাতৰ চাহকাপ খাই খুব ভাল লাগে অকণমান জাষ্ট তেল মাৰি দিওঁ ইও গুচি যায় মৰ্ণিং চাহকাপ সদায় তেখেতে খুৱাই মোক আপুনি মানে তেল মাৰিব জানে তাৰমানে মানে কৈ দিওঁ আৰু চাহ মোৰে ভাগ্য আৰু ইমান ধুনীয়া চাহ বনাই চাহ মৰ্ণিং ধুনীয়াকে চাহ দুটা বনাই একদম ধুনীয়াকে আনি বিস্কিট চাহ একদম আৰু এনেকে ইও দি নিদিয়ে পুৰা প্লেটত সজাই আনি তোমাক মাতি থাকিব সেইটো খুব ভাল লাগে কৈ দিলো আৰু গম পাই গ'ল ঠিক আছে থেংক ইউ কথাটো সঁচা আপুনি চৰি নকয় নেকি দাদা নহয় মানে আচলতে চৰি কোৱা আৰু নোকোৱা এইটো কথাটো এনেকুৱা তাৰমানে মই চৰি কম কওঁ দেই মানে নৰ্মেলি নকওঁ মই চৰিটো এইকাৰণে নকওঁ বস্তুটো কি উপলব্ধিটো
মই অনুমান কৰি থাকোঁ তাৰমানে তেওঁ উপলব্ধিটো হৈছেনে নাই। আৰু আমাৰ মাজত চবতকৈ ডাঙৰ কথা দেই, আমাৰ মাজত আমাৰ দুটাক লৈ কোনো বিষয়ত আমাৰ কেতিয়াও মানে তৰ্কাতৰ্কি হোৱা নাই, কোনো বিষয়। আমাৰ বিষয় মানে লাগে কেতিয়া, মোৰ বাবা দুটাক লৈ কাজিয়া লাগে। তাৰমানে বাবা দুটা কেতিয়াবা কি হয়, কোনোবাটো দেৰিলৈকে শুই আছে, মই এওঁক কওঁ জগুৱাই দিয়া, বা মই নিজে গৈ জগুৱাই দিওঁ। তো মই যেতিয়া জগুৱাই দিওঁ এওঁ মোক কয় শুব দিয়কচোন, সেই তেতিয়া মোৰ খং আছে। মানে সেই বস্তুটো তাৰমানে এতিয়া ল'ৰাটো সোনকালে উঠিব লাগে, যেতিয়া মানে এইটো কল বাই নেচাৰ। এইটো আমাৰ যিমান আমাৰ মানে ইতিহাসত যিমানবিলাক আমাৰ ধৰি লওক ঋষি মুনি আৰু আমাৰ মহান ব্যক্তি আছে, সকলোৱে এটা কথাই কয় যে সোনকালে উঠিবা, আৰ্লি টু বেড এণ্ড আৰ্লি টু ৰাইজ। এইটো মানে সকলোৰে এটা মেছেজ ফৰ দ্য হোল ছ'চাইটি। তো সেই মেছেজটো মই মানে কওঁ, ব্যক্তি জীৱনত তোমাৰ কৰিবলগীয়া বহুত আছে, বহুত কাম আছে। তুমি যদি ৰাতিপুৱা 8টালৈকে 9টালৈকে শুই থাকে ল'ৰাটো, সি পিছত কি ভাবিব, পিছৰ জীৱনটো তাৰ কি হ'ব? আৰু এতিয়া এই বয়সতে সেই শুই থাকে কেনেকৈ হ'ব? খোৱা বয়স পাব নহয় পিছত। তে মোৰ কথাটো হৈছে কি, সি পিছত 25 বছৰ পিছত 30 বছৰ পিছত তাৰ যেতিয়া শিক্ষাকাল শেষ হ'ব, সি কিবা কৰিব, তেতিয়া সি এনজয় কৰক। আজিতো তাৰ এনজয় কৰাৰ সময় নহয়, এতিয়া সি পঢ়াৰ সময়। তো আকৌ ক'লে মানে এওঁ নহয় আৰু 10 মিনিট শুব দিয়ক। মানে এই বস্তুটো লৈ মোৰ সদায় কাজিয়া লাগে, সদায় লাগে মানে। আৰু এটা বস্তু ক'লে আজি অন কেমেৰা, আপুনি চাই গম নাপায় তেল মাৰা কথাটো গম পায় নে? কালিৰ পৰা আৰু নবনাব আপুনি যিটো গমেই পালে। নাই নাই একো নাই, এইটো মানে কি ঘৰ এখন চলিবৰ কাৰণে দুটা কথা মানে। মোৰ ঘৰ ডাঙৰে ঘৰটো, কিন্তু মোৰ ঘৰত কোনো কাম কৰা মানুহ নাই। চ' আই হেভ টু হেল্প হাৰ। কাৰণ কি তেওঁ গোটেইখিনি কৰি থাকে, মই দেখি থাকোঁ। তো মই যেতিয়া ফ্ৰী সময় পাওঁ, মই যিকোনো কাম মানে মই হেল্প কৰি দিওঁ। তো এইটো মই ভাবি নাথাকোঁ যে এইটো মই কিয় কৰিব লাগে। এতিয়া মোৰ তলতে মানে ভাড়াঘৰো আছে। বেলেগ মানুহে কেতিয়াবা ভাবে দাদা এইখিনি কৰি আছে, মোক কয় দাদা আপুনি, মই কৈছোঁ শুনা, মানে যিটো শ্ৰমক কেতিয়াও লাজ কৰিব দিয়া নাই, হোৱাট এভাৰ ইট মে বি। মই আগতে ইয়াৰ পৰা গ'লে, মই OSD থাকোঁতে মই ঘৰত গৈ ধান কাটিছোঁ পথাৰত। তো মোৰ গাঁৱৰ মানুহখিনিয়ে কয় তুমি দুটা লেবাৰ লগাই দিব পাৰা। আই হেভ মানি, আই কেন পাৰ্চেজ, আই কেন এংগেজ 2 লেবাৰ্ছ, ন' ইছ্যু। বাট হোৱাট আই হেভ টু ডু। মই কি হয়, ময়ো কিবা এটা কৰিব লাগে না। মই সকলো কাম মানে মই ধান কাটেতো মই এসময়ত মই কাটিছিলোঁ, গতিকে আজিও কাটিছোঁ, কি কথা আছে। তো গাঁৱৰ মানুহে কয় এই OSD হয় CM ধান কাটিছে, হাৰি সেইটো কি ডাঙৰ কথা হ'ল। মানে বিষয়টো এনেকুৱা, মানে বিষয়টো মানে আপুনি পইচা আছে বুলি আপুনি পইচাৰ য'তে ত'তে ব্যৱহাৰ কৰিব। আৰু পইচাটো মানে কি মোৰ জীৱনত মই নিজে পাইছোঁ একদম। আমি বহুত মানে কি মোৰ দেউতা পোষ্টমাষ্টাৰ আছিলে। তো পোষ্টমাষ্টাৰ থকাৰ পিছত আমাৰ পৰিয়ালত আমাৰ কোনো চৰকাৰী চাকৰি নাছিলে। তো আমি নিজকে এষ্টাব্লিছ কৰিছোঁ, আমি জিৰ'ৰ পৰা এষ্টাব্লিছ কৰিছোঁ নিজকে। তাত মই ছাকচেছ হোৱাৰ এটাই মূল কাৰণ, মই আজি গুৱাহাটীত ঘৰ মাটি মোৰ হৈছে, এইটো মোৰ তাৰ মূলতে এটা কাৰণ, সেইটো হৈছে কি টকাৰ যিটো ব্যৱহাৰ, পইচাৰ যিটো ব্যৱহাৰ, মই একদম মানে 1 টকা মই অব্যৱহৃত হেৰিত যাব নিদিওঁ, মিছ ইউজ নকৰোঁ। মোৰ হিচাপটো দিনটোত মানে মোৰ হিচাপ আছে যে মোৰ 10 টকা খৰচ মানে মই 10 টকাই কৰিম। মোৰ হাতত 1000 টকা থাকিলেও মই 10 টকাতকৈ মই বেছি খৰচ নকৰোঁ, সেইটো মোৰ হিচাপ। অপ্ৰয়োজনত মই কেতিয়াও খৰচ নকৰোঁ। এইটো কিন্তু ভাল এটা কোৱালিটি। তেতিয়াইতো পাৰিবা না তুমি ৰাইজ কৰিবলৈ। কাৰণ কি তোমাক আজি 1000 টকা এটা দিছে, তুমি আজি 1000 টকাৰ তুমি 1000 টকাই খৰচা কৰি দিয়া বা 900 টকাই খৰচ কৰি দিয়া, তুমি কালিতো তুমি 1000 টকা নাপাব পাৰা না। হাউ কেন ইউ মেনেজ টুমৰো? ইফ ইউ হেভ ন' ইনকাম টুমৰো, দেন হাউ কেন ইউ মেনেজ? কালি যদি তোমাৰ ইনকাম নহয়, তুমি কেনেকৈ মেনেজ কৰিবা? সমস্যা না। আপোনাৰ মানে কি আমি সৰুতে কৈছে কাট ইয়ৰ কোট একৰ্ডিং টু ইয়ৰ ক্লথ। তাৰমানে তুমি যিমানটো আয় কৰা সেইটো চাইহে তুমি ব্যয় কৰিবা। আৰু তোমাৰ ঘৰখন তুমি, এতিয়া মোৰ এটা পৰিয়াল আছে, মোৰ পত্নী আছে, বাবা দুটা আছে, সিহঁতৰ স্কুলৰ খৰচ আছে, ঘৰ চলিব লাগিব। গতিকে মই যদি পইচা আছে বুলি মই আজে বাজে খৰচ কৰি দিওঁ, তেতিয়াহ'লে মই চলিম কেনেকৈ? চলিব লাগিব। আৰু পইচাটো যেতিয়া ইউটিলিটিটো ঠিক হয় নহয়, তুমি কমফৰ্টেবলি চলিব পাৰা উইদাউট টেনশ্যন। এতিয়া তুমি এটা কথা মোক ক'লা, মই হাঁহি থাকোঁ। কিয় হাঁহি থাকোঁ? আই হেভ ন' ইছ্যু। আৰু মানুহৰ চবতকৈ ডাঙৰ সমস্যা কি? মানি। ফেমিলি ইছ্যু, মানি ইছ্যু, ছাৰ্ভিচ ইছ্যু।
বহুতৰ ছাৰ্ভিচ ইছ্যু থাকে, এইবিলাক ইছ্যু। এতিয়া তাৰ মাজত তোমাৰ মানি ইছ্যু ইজ এ বিগ ইছ্যু। 100%. কিন্তু মানি ইছ্যুটো যদি ইফ ইউ মেনেজ ইয়ৰ মানি চিষ্টেমেটিকেলি দেন ন' ইছ্যু। ইউ কেন ইজিলি ডু ইয়ৰ ডিউটিজ ইজিলি। কথাটো গম পাইছা? খুব সহজে তুমি কৰিব পাৰা, খুব সহজে। মোৰ আজি ধৰি লোৱা বহুত নাই, মই ক'ব নোৱাৰোঁ যে মোৰ 5 কোটি আছে 10 কোটি আছে, সেইটো মই ক'ব নোৱাৰোঁ। কিন্তু মই এইটো ক'ব পাৰোঁ যে মোৰ পৰিয়ালটো ভালদৰে মানে সুন্দৰকৈ খাই বৈ ভৰণ পোষণ দিয়াত কোনো অসুবিধা নাহে। সেইটোতো এটা ডাঙৰ কথা না। ডাঙৰ কথা। আই এম ছেটিছফাইড। এতিয়া কালিলৈ মোৰ ল'ৰাহঁত ডাঙৰ হ'ব, তাহাঁতৰ কাৰণে মই থৈ যাব নালাগে। তাহাঁতক মই কৈছোঁ তুমি কি কৰিব পাৰা, ডেট ইজ আপ টু ইউ। তুমি তোমাৰ কাৰণে কি কৰিব পাৰা সেইটোহে তুমি চাব লাগিব, হয় নহয়? কেতিয়াও তোমাৰ দেউতাকৰ প্ৰপাৰ্টি সম্পত্তি বা মাকৰ প্ৰপাৰ্টি সম্পত্তি ল'ৰাই সেই 10 বছৰ 15 বছৰ ভোগ কৰে, তাৰপিছত নাপায়, নোহোৱা হৈ যায়। কাৰণ তাৰ বিকজ অফ লেক অফ মেনেজমেণ্ট। মানে বহুত কম ফেমিলি আছে যি মেনেজ কৰিব পাৰিছে, বহুত কম। আৰু যিসকলৰ ল'ৰা ছোৱালীক মানে সেই শিক্ষাটো দিছে মাক বাপেকে, সিহঁতে পাৰিছে। কিন্তু তাক বাদ দি বেছিভাগে তুমি চাবা বিক্ৰী কৰি দিয়ে। মই দেখিছোঁ, মই নিজে প্ৰব্লেম পাইছোঁ। বহুত মানুহ গুৱাহাটীত মই কিমান ফেমিলি দেখিছোঁ, কিমান ফেমিলি। মই মানে 93 পৰা মই গুৱাহাটীত, মোৰ চকুৰ আগত মই বহুত ফেমিলি দেখিছোঁ নাইকিয়া হৈ গৈছে, জিৰ' হৈ গৈছে। জিৰ' হৈ গৈছে। বহু টকাৰ প্ৰপাৰ্টি মানুহ জিৰ' হৈ গৈছে। কিয় জিৰ' হৈছে? মানে দেউতাক মাক থাকোঁতে আছিল, দেউতাক মাক ঢুকোৱাৰ পিছত লাহে লাহে বেছি বিক্ৰী কৰি খাই নোহোৱা হৈছে। এইটো মানে সিহঁতে মেনেজমেণ্টটো নিশিকিলে। আৰু মানে ফাইনেন্সিয়েল মেনেজমেণ্টটো হৈছে এটা বহুত ডাঙৰ বিষয়। মানে এইটো তুমি যদি একবাৰ মেনেজ কৰিব পাৰা ইছ্যু নাই। ঘৰতো ইছ্যু নাই, মই ক'লোঁ নহয় একদম কমফৰ্টেবলি। আজি তোমাৰ মিছেছে তোমাৰ পৰা কি বিচাৰিব? খুব বেছি তেওঁ বিচাৰিব মোক আঙুঠি এটা দিয়া, চেইন এডাল দিয়া, কাপোৰ এযোৰ দিয়া। কেতিয়াবা তুমি এবাৰ ঘড়ী কিনিলে হয়তো পিছত নালাগিবই, হা? ঘড়ী এটা বিচাৰিব, সেইকেইটাইতো বস্তু। পাৰ্টছ এটা কেতিয়াবা বিচাৰিব, মোৰ পাৰ্টছটো পুৰণা হ'ল, পাৰ্টছ এটা দিয়া। কিন্তু কিমান খৰচ, সেইখিনি তুমি মেনেজ কৰিলে ইজিলি চলি যায়, ইজিলি চলে। আৰু মহিলাবিলাকেও এতিয়া মই চাইছোঁ, মই কেতিয়াবা এওঁ কওঁ তুমি খৰচ কৰা, যোৱা লৈ যোৱা, তাতে আছে লৈ যোৱা, মোৰ পাৰ্টছতে আছে লৈ যোৱা বুলি কওঁ। এওঁ মোৰ পাৰ্টছটো নুচুৱে। তাৰমানে কিয় নুচুৱে? তেওঁ মনতে ভাবে মই 1000 ল'লে আপুনি ভাবিব 2000 লৈছোঁ বুলি, পিছত মোক খং কৰিব। মই কৈছোঁ মই কিয় ভাবিম, মোৰ পাৰ্টছটোত কিমান আছে মই জানো নহয়, তুমি কিমান দিছা মই গম পাওঁ, মই নাভাবোঁ। তথাপিতো তেওঁ নুচুৱে, মই উলিয়াই দিলে তেনেকুৱা মানে তেওঁ মনত ভাবি থাকে এইটো। গতিকে সেই বস্তুটো তেওঁক মই মাজতে পঠাই দিলোঁ, 5000 টকা দি তুমি যোৱা বজাৰ কি লাগে লৈ আহা। বজাৰত গৈ ঘূৰি মানে 300 টকা দি কিবা এটা কিনি ঘৰ পালেহি। মই বোলো কিয় নিকিনিলা? নিকিনিলে দিয়ক, পচন্দ নহ'ল। তাৰমানে তেওঁলোকেও ঘৰখনৰ কথা ভাবে। মানে অপ্ৰয়োজনত এওঁ মানে চাইছে, হয়তো ক'ৰবাত পচন্দ হৈছে, কিন্তু মনতে ভাবিছে নহয় এইকেইটা পইচাই বেলেগ কিবা এটা কাম কৰিম, এতিয়া নিকিনো, মোৰ আছেই বস্তু, সেই বুলি গুচি আহিলে। এতিয়া সেইকাৰণে এওঁ যেতিয়া বজাৰত যায় মই লগত যাওঁ তেওঁ বস্তু কিনিবলৈ। মানে মই লগত এইকাৰণে যাওঁ, মই জোৰ কৰি কিনি দিওঁ, নহ'লে তেওঁ নিকিনে। জোৰ কয় লোৱা একো নহয়, লোৱা বুলি কয়, মই কিনি দিওঁ, নহ'লে কিনা নহয়। তেওঁ মানে ভাবে যে এইটো নিকিনে চলিব। চুৱেটাৰ এটা মই সিদিনা মাজত গৈছে, চুৱেটাৰ এটা ল'ব, মানে কি তেওঁ কিনিব গৈছে, তাৰপিছত মোক কৈছে আছে দুটা আৰু নিকিনো দিয়ক। তাৰপিছত চুৱেটাৰটো তোমাৰ পচন্দ হৈছে নে? বোলে হৈছে। লোৱা একো নহয়, লোৱা। নিকিনো দিয়ক, লোৱা একো নহয়। তো তেওঁ থৈ আহিলে, মই আকৌ জবৰদস্তি লৈ আহি কাউণ্টাৰত দি চুৱেটাৰটো লৈ আহিলোঁ। তো সেই বস্তুটো নকৰিলে মানে নিকিনে। গতিকে মানে ঘৰখনত মই যেনেকৈ ভাবোঁ তেওঁ তেনেকৈ ভাবে। আৰু এটা বস্তু তুমি চাবা, মোৰ জীৱনত মই এইটো মানে মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, মানে ডাঙৰ ঋষি মনীষী বা মহান ব্যক্তিবিলাকৰ কথা কোৱা নাই, মোৰ অভিজ্ঞতা। তাৰমানে ল'ৰাটো যেনে হয়, এইটো মই এৰেঞ্জ মেৰেঞ্জ কাৰণে কৈছোঁ দেই, লাভবিলাকত কি হয় নাজানো, কিন্তু মই নাজানো এইটো লাভ মেৰেজত, মোৰতো এৰেঞ্জ মেৰেজ। মইতো লাভে ভাবি আছো ইমান। নহয়, মোৰতো এৰেঞ্জ মেৰেজ। মোৰ মানে কি, মই ভাবোঁ কি মই যেনেকুৱা মানে ছোৱালীজনীও মই তেনেকুৱাই পাওঁ। আৰু মই মোৰ নিজৰ বাই ভনী, মোৰ বাইদেউ আৰু ভিনদেউ মই মিলাই চাওঁ। ডাঙৰ বাইদেউ ডাঙৰ ভিনদেউ, মোৰ সৰু বাইদেউ সৰু ভিনদেউ, তাৰপিছত মোৰ তলৰ ভণ্টি, তাৰপিছত মোৰ জোঁৱাই, আকৌ সৰু ভণ্টি জোঁৱাই, মই চাওঁ মিলাই। সিহঁতৰ একে মানে ল'ৰা আৰু ছোৱালী মিলি থাকে। ভগৱানে মিলায়। লাভ মেৰেজতো তেনেকুৱাই হ'ব।
কিন্তু গম নাপাওঁ তেনেকুৱাই হ'ব, খুব সম্ভৱ তেনেকুৱাই হ'ব। মানে মোৰ বাবাটো আকৌ মোৰ যিটো ডাঙৰ বাবা, সি মানে হেৰিত দেলহিত পঢ়ি আছে, সি ডিগ্ৰী 3rd year হিন্দু কলেজ দিল্লী ইউনিভাৰ্চিটি। তো সি মানে দেলহিত ঘূৰি ঘূৰি তাৰ ইয়াতো ইমান হেৰি নাছিলে, দেলহিত ঘূৰি ঘূৰি এতিয়া সি মোক কয় লাভ মেৰিজটো মানে বহুত বেষ্ট বুলি কয়, বহুত বেষ্ট মানে ভাল। তাৰমানে ছোৱালীজনীক বুজি পোৱা যায়, ছোৱালীজনীয়ে ল'ৰাটো বুজি পায়, গতিকে দুইটাকে বুজি পায়, এইটো খুব ভাল, এনেকুৱা কয় সি। তাৰপিছত মাকে ভাবে কি এইবিলাক ইমান কৈ আছে, সি কাৰোবাৰ প্ৰেমত পৰিছে নেকি তাক সোধে, তেতিয়া সি কয় নাই নাই তেনেকুৱা নাই, কিন্তু মানে ইয়াত যিবিলাক দেখি থাকোঁ আৰু সেই হিচাপেহে মই কৈছোঁ, সি তেনেকে কয়। থেংক ইউ ছ' মাছ দাদা, ভাল Welcome, লাগিলে। welcome. আপোনাৰ কেনেকুৱা লাগিছে পডকাষ্ট? খুবেই ভাল লাগিছে, খুবেই ভাল লাগিছে, আৰু একেবাৰে ঘৰুৱা পৰিৱেশত কথাখিনি পাতিছোঁ, খুব ভাল লাগিছে। মই এই অনুষ্ঠানটিক নন পলিটিকেল পডকাষ্ট, এই অনুষ্ঠানটি দীৰ্ঘায়ু কামনা কৰিছোঁ, আৰু ই খুব অসমৰ ভিতৰতে জিলিকি উঠক, খুব ভাল এটা অৰ্গেনাইজেশ্যন হিচাপে থিয় হওক, এইখিনি মোৰ ফালৰ পৰা কামনা কৰোঁ। থেংক ইউ ছ' মাছ দা, থেংক ইউ। ৱেলকাম।